ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো কিদৰে পাৰ হ'ব, বিশেষকৈ ২৬ আৰু ২৭ বৰ্ষৰ এই সময়খিনিত অসমীয়া নৱবৰ্ষটো বিশেষকৈ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ কেনেধৰণৰ প্ৰতিফলন দেখিব, কেনেধৰণৰ ইতিবাচক ফল দেখিবলৈ সক্ষম হ'ব আৰু কোনখিনি ক্ষেত্ৰত বা কোনকেইটা সময়ত বা কোনকেইটা মাহত আপোনালোকে অলপ সাৱধান হ'ব লাগিব, কেনে সময়ত কেনে পদক্ষেপ ল'লে উপকৃত হ'ব পাৰে, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। বিশেষকৈ চাৰিটা অলপ বিপদৰ পৰা অলপ সাৱধান হৈ থাকিলে ভাল হ'ব বুলি কৈছে। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ২০২৬-২৭ বৰ্ষৰ বিশেষকৈ বা অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। এই বছৰটোত বিশেষকৈ আপোনালোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে। স্থানীয় লোকসকলৰ বাবে অতি পৰিৱৰ্তনশীল বছৰ হ'ব। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এক পৰিৱৰ্তনৰ বছৰ বুলি কৈছে। আপোনালোকৰ কৈছে যে এই বছৰটোত শনি আপোনালোকৰ ৰাশিৰ দ্বিতীয় স্থানত ট্ৰেনজিট হৈ আছে কিছু ক্ষেত্ৰত, আৰু সঞ্চিত ধন আৰু আপোনালোকৰ পৰিয়ালৰ প্ৰতি আপোনালোকৰ দায়িত্ব বৃদ্ধি কৰিছে এই বছৰ। অসমীয়া নৱবৰ্ষ বিশেষকৈ ৰাশিফল অনুসৰি এই বছৰটোত আপোনালোকৰ প্ৰেম জীৱন গভীৰ হ'ব। যদিও আপোনালোকৰ স্বাধীনতা প্ৰেমী স্বভাৱটোৱে কৈছে যে কেতিয়াবা আপোনালোকৰ সংগীৰ বাবে কিছু ক্ষেত্ৰত কৈছে যে অলপ নিৰাপত্তাহীনতা অনুভৱ কৰিব পাৰে, তথাপিও আপোনালোকৰ যোগাযোগ আৰু ধৈৰ্য এক শক্তিশালী সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে এই বছৰটোত। বৈবাহিক জীৱনত বা বিবাহিত ব্যক্তিৰ বাবে ২০২৬-২৭ বৰ্ষৰ এই সময়খিনি স্থিতিশীলতা, আপোনালোকৰ বুজাবুজি আৰু আপোনালোকৰ প্ৰেমৰ বছৰ বুলি কৈছে। পৰিয়ালত বিশেষকৈ আপোনালোকৰ মৰম চেনেহ বাঢ়িব, ইজনে সিজনৰ আৱেগক বুজি পাব। বছৰৰ মাজভাগত কিছুমান ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱনত, কিন্তু পাৰস্পৰিক বিশ্বাসে সেইবোৰ সোনকালে সমাধান কৰিবলৈ পাৰিব বুলি কৈছে। সেইফালৰ পৰা আপোনালোকৰ এই বছৰটো অতি শুভ দেখা পোৱা গৈছে। বিশেষকৈ এই বছৰটোত কৈছে যে বৈদিক জ্যোতিষৰ মতে শনি কুম্ভ ৰাশিৰ ওপৰত শাসক, শনিৰ কৰ্মদাতা, বিচাৰক, শাস্তিদাতা বুলি গণ্য কৰা হয় আৰু তেওঁ নিজৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰে। বিশেষকৈ ২০২৬ আৰু ২৭ বৰ্ষৰ আৰম্ভণিৰ পৰা বিশেষকৈ কুম্ভ ৰাশি ট্ৰেনজিটৰ ৰাশিফলত যদি আমি গ্ৰহৰ অৱস্থান চাওঁ, তেন্তে ৰাহু আৰোহী গৃহত আৰু শনি দ্বিতীয় স্থানত, উচ্চ চন্দ্ৰক চতুৰ্থ স্থানত ৰখা হৈছে। বিশেষকৈ এই বছৰটোত কিন্তু ভাল কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। আৰ্থিক অৱস্থাও শুভ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত, কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেধৰণৰ ফল দেখিব এই বছৰটোত। ব্যৱসায়ত বিশেষকৈ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব এই বছৰটোত। বেছি ৰিস্ক ল'ব নালাগে কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায় বা কেৰিয়াৰৰ ক্ষেত্ৰত, কিয়নো বিশেষকৈ মাজে মাজে ৰাহুৰ প্ৰভাৱে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে এই বছৰটোত। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাক ঊৰ্ধ্বতন বিষয়াসকলে শলাগ ল'ব। আপোনালোকৰ যিখিনি প্ৰচেষ্টা, যিখিনি আপোনালোকে কাম কৰিব, সেই কামৰ ক্ৰেডিট আপোনালোকৰ পাব বুলি কৈছে। কামখিনিৰ ক্ষেত্ৰত শলাগ ল'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰা বা ঘৰতে কাম কৰা ব্যৱসায়ৰ প্ৰতি আগ্ৰহ দুপৰীয়াৰ পিছত বৃদ্ধি পাব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ অগ্ৰাধিকাৰ হ'ব লাগে বুলি কৈছে এই বছৰটোত। আপোনালোকৰ প্ৰেম জীৱনত কিছু উত্থান পতন হ'ব পাৰে। বিশেষকৈ ফোনত হোৱা কথা বতৰাৰ সময়ত ভুল বুজাবুজি কিছু লোকৰ হ'ব পাৰে, ফলত কাজিয়া হ'ব পাৰে বুলি কৈছে। একে সময়তে এনে পৰিস্থিতিত শান্ত হৈ থাকক বুলি কৈছে আৰু সংগীৰ দৃষ্টিভংগী বুজিবলৈ চেষ্টা কৰক বুলি কৈছে। বিশেষকৈ আপোনালোকৰ মানসিক চাপ আৰু অনিন্দাৰ বিশেষকৈ এই ধৰণৰ সমস্যাই আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিছু আপোনালোকক হেল্থৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ৰাহুৰ প্ৰভাৱে আপোনালোকৰ অজ্ঞাত ভয় অনুভৱ কৰাব পাৰে বুলি কৈছে। ইতিবাচক মানসিকতা বজাই ৰাখক বুলি কৈছে। ভাল চিন্তা চৰ্চা বা ভাল আপোনালোকে ইতিবাচক চিন্তা যদি কৰে ভাল হ'ব, আৰু প্ৰাণায়ামৰ অভ্যাস কৰক। ঘৰত বিশেষকৈ শান্তিপূৰ্ণ পৰিৱেশে সকাহ দিব, আৰু কৈছে যে সময়মতে খাদ্য খাওক আৰু পৰ্যাপ্ত পৰিমাণে স্বাস্থ্যৰ ক্ষেত্ৰত টোপনি যাবলৈ বিশেষকৈ চেষ্টা কৰক বুলি কৈছে। সাৱধান হ'ব লাগিব ডাঙৰ ডাঙৰ বিত্তীয় যি নথিপত্ৰত বিশেষকৈ নপঢ়া নোচোৱাকৈ স্বাক্ষৰ নকৰিব বুলি কৈছে। ভগৱান হনুমানক বিশেষকৈ আপোনালোকে পূজা কৰে এই বছৰটোত। ২০২৬ আৰু ২৭ বৰ্ষ বা অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটোত কেৰিয়াৰৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, সৃষ্টিশীল বৃদ্ধি আৰু মিশ্ৰিত ফলাফল আহিব। বৃহস্পতিৰ স্থিতিশীলতাৰ বৃদ্ধি কৰিব, আনহাতে ৰাহু আৰু শনিৰ প্ৰভাৱে আপোনালোকৰ এই বছৰটোত মানসিক চাপ আৰু খৰচ বৃদ্ধি কৰিব পাৰে। স্বাস্থ্যৰ বাবে হওক, কিন্তু কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব বুলি কৈছে এই বছৰটোত। পৰিৱৰ্তনৰ বছৰ, আপোনালোকৰ কেৰিয়াৰত নতুন সুযোগ আৰু পৰিৱৰ্তনৰ সৃষ্টি হৈছে এই বছৰটোত। গতিকে ভাল সুযোগবোৰ, অপৰচুনিটিবোৰ আপোনালোকে ধৰি ৰাখিব লাগিব। কঠোৰ পৰিশ্ৰম বুলি কৈছে। সফলতা লাভ কৰিবলৈ এই বছৰটোত কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু পৰিকল্পনাৰ প্ৰয়োজন হ'ব, আৰু পৰিকল্পনা অনুসৰি কাম কৰিব লাগিব।
হাৰ্ড ৱৰ্কিং কৰিব লাগিব, তেতিয়াহে আপোনালোকে সফলতা লাভ কৰিব বুলি কৈছে। ভ্ৰমণেও আপোনালোকক ইতিবাচক ফল দিব এই বছৰটোত। কৈছে যে এই বছৰটোত হঠাৎ খৰচ বাঢ়িব, বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভ্ৰমণৰ বাবে খৰচ হ'ব পাৰে। গতিকে জৰুৰীকালীন পুঁজিৰ বাবে সাজু কৰি ৰাখিব লাগিব। ইমাৰ্জেঞ্চিৰ বাবে আপোনালোকে কিছু টকা পইচাৰ ছেভিঙৰ ওপৰত গুৰুত্ব দিব। কেতিয়া কোন সময়ত আপোনালোকৰ টকা পইচাৰ প্ৰয়োজন হ'ব আপোনালোকৰ ঠিক নাই। গতিকে এই বছৰটোত খৰচ পাতি কৰোঁতে বহুত বেছি সচেতন হ'ব লাগিব, ছেভিং কৰি ৰাখিব কিছু। সুষম আহাৰ গ্ৰহণ কৰক এই বছৰটোত, স্বাস্থ্য ভাল হৈ থাকিব। আৰু আপোনালোকক কৈছে যে আয় স্থিৰ হৈ থাকিব, কিন্তু ধন সম্পত্তি লাহে লাহে জমা হ'ব, ধৈৰ্য ধৰিব লাগিব। বছৰটো আৰম্ভণিটো ভালেই হ'ব এই অসমীয়া নৱবৰ্ষটো, কিন্তু পিছৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকক কিছু অসুবিধা দিব পাৰে। গতিকে ধ্যান ৰাখিব। মানসিক চাপ, আপুনি মানসিক চাপ আৰু খিংখিঙীয়া অনুভৱ কৰিব পাৰে এই বছৰটোত। তৎক্ষণাত খং উঠিব পাৰে কিছুমান কথা বতৰাক লৈ। গতিকে যোগ ধ্যান কৰাটো প্ৰয়োজন, আৰু কথা কওঁতে বহুত বেছি ধৈৰ্য ধৰিব লাগিব। খঙত যিকোনো পদক্ষেপ নল'ব। সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্ক হওক বা বৈবাহিক জীৱনতে হওক ইতিবাচকভাৱে বিকশিত হ'ব। বৃহস্পতিৰ প্ৰভাৱে ইয়াক সমৰ্থন কৰিছে। ৰাহু আৰু শনিৰ বাবে আপোনালোকৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে মাজে মাজে। গতিকে মুকলিকৈ কথা কওক, যিখিনি ক'ব স্পষ্টকৈ ক'বলৈ চেষ্টা কৰক। বছৰটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুকূল হ'ব, সৃষ্টিশীল দক্ষতাৰ উন্নত হ'ব বুলি কৈছে। সাৱধান হ'ব লাগিব এই বছৰটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। ভুল সিদ্ধান্তৰ পৰা আঁতৰি থাকক। ভুল সিদ্ধান্ত ল'ব নালাগে, সিদ্ধান্ত লওঁতেই প্ৰথমতে ভাবিব লাগিব, পাছত আক্ষেপ কৰাৰ বাহিৰে একো লাভ নহ'ব। খৰখেদাকৈ বিনিয়োগ নকৰিব। শনিবাৰে শনি চালিচা আবৃত্তি কৰক। আৰ্তজনক পাৰিলে আপোনালোকে বা দুখীয়া মানুহক সহায় কৰক, কিবা এটা দান দিয়ক, ভাল হ'ব। বিশেষকৈ এই বছৰটোত ধৈৰ্য ধৰি কাম কৰিব লাগিব। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। এই বছৰটোত আপোনালোকৰ কৈছে যে সূৰ্য, মংগল আৰু বুধ এই 4টা গ্ৰহৰ যি অৱস্থিত, যোৱা বছৰৰ তুলনাত এই বছৰটো আপোনালোকৰ ভাল হ'ব। নতুন চাকৰিৰ সুযোগ সৃষ্টি হৈছে। আৰ্থিক অৱস্থা বহুত বেছি ভাল। অসমীয়া নৱবৰ্ষৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশি লোকসকলৰ বাবে এই বছৰটোৰ সুনিৰ্দিষ্ট বছৰেকীয়া বিশেষকৈ কৈছে যে এতিয়া জ্যোতিষশাস্ত্ৰ অনুসৰি বিশেষকৈ আপোনালোকক কৈছে যে এই বছৰটো কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত 2026 চনত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন প্ৰকল্প আৰু অৱসৰ আহিব বুলি কোৱা হৈছে। 27ত শনি আৰু আপোনালোকৰ ৰাশিৰ স্বামী শনিৰ প্ৰভাৱে 2026 পৰা 27 বৰ্ষৰ এই সময়খিনিত ধৈৰ্য, পৰিশ্ৰম আৰু দায়িত্বৰে সফলতা দিব। চাকৰি সুৰক্ষিত হৈ থাকিব। নেতৃত্ব গুণৰ বাবে পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে এই বছৰটোত। ব্যৱসায়ত নতুন পৰিকল্পনা আপোনালোকৰ আগবাঢ়িব বুলি কৈছে। আৰ্থিক আপোনালোকৰ স্থিতি 2026 পৰা 27 বৰ্ষৰ এই সময়খিনি শুভ দেখা পোৱা গৈছে। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। খৰচ নিয়ন্ত্ৰণ কৰিলে সঞ্চয় বাঢ়িব। হঠাতে খৰচ বাঢ়িব পাৰে, বিশেষকৈ পৰিয়ালৰ বাবে, নিজৰ ফেমিলিৰ বাবে বুলি কৈছে। দীৰ্ঘম্যাদী বিনিয়োগ কৰিবৰ বাবে চেষ্টা কৰক। ঘৰ, মাটি কিনাৰ সুযোগ পালে নিশ্চয়কৈ সেইখিনি ল'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ বাবে এই বছৰটোত আপোনালোকৰ স্থিৰতা আহিব, কিন্তু সন্দেহ আৰু কঠোৰ কথা বতৰা আপোনালোকে বাছি নল'ব। ব্যংগাত্মক শব্দবোৰে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালত সংযম ৰাখিলে সম্পৰ্ক মজবুত হ'ব। বিবাহৰ সুযোগো আপোনালোকৰ সৃষ্টি হৈছে। স্বাস্থ্যৰ মাজে মাজে উত্থান পতন হৈ থাকিব এই বছৰটোত। মানসিক চাপ, ভ্ৰম আৰু ভাগৰ সম্ভৱ। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। প্ৰতিকাৰ স্বৰূপে যোগ, ধ্যান, দিনদৰ্যাৰ ঠিক কৰা বা খাদ্যৰ প্ৰতি মনোযোগ দিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো বহুত বেছি অনুকূল হ'ব। প্ৰতিযোগী পৰীক্ষা, উচ্চ শিক্ষাত সফলতাৰ পৰা সম্ভাৱনা আছে, কিন্তু একাগ্ৰতা ধৰি ৰাখিব লাগিব, ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়িব লাগিব। 2027 চনৰ বিশেষকৈ এই সময়খিনিত শনিবাৰে শনি মন্দিৰত আপোনালোকে তেলৰ দীপ জ্বলাওক। হনুমান চালিচা আপোনালোকে এই বছৰটোত পাঠ কৰক। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। এই বছৰটোত ভাল হ'ব। মুঠতে 2026 আৰু 27 বৰ্ষৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে পৰিশ্ৰমেৰে পৰিৱৰ্তন আনিব। পৰিৱৰ্তনৰ বছৰ হ'ব। ধৈৰ্য, সঠিক প্ৰচেষ্টা আৰু কৌশলেৰে নতুন অৱসৰ আৰু ভাল এটা ফলাফল, ইতিবাচক ফলাফল পাব বুলি কৈছে। গতিকে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। পৰিকল্পনা অনুসৰি কাম কৰক। নিজৰ ধৈৰ্য শক্তি বজাই ৰাখক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি পৰিয়ালবৰ্গৰ, আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি
সকলোৱে ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। অসমীয়া নৱবৰ্ষটো ভালদৰে পাৰ হওক। ধন্যবাদ।